নমস্কাৰ শ্ৰোতাসকল, সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই আজি পাঠ কৰিবলৈ লৈছোঁ দীপামণি শইকীয়াৰ গল্প অপভু। শুনকচোন গল্পটো। এটা বুজি নোপোৱা তীব্ৰ আত্মক্লানিত জুৰিৰ গোটেই দিনটো এক চৰম অস্থিৰতাৰ মাজেৰে পাৰ হ'ল। পুৱা 10 বজাত ঘৰৰ পৰা তাই নিয়ম মাফিক কলেজলৈ বুলি ওলাই গ'ল। নিজৰ নিৰ্ধাৰিত ক্লাছ দুটাও কৰিলে। তাৰ পিছত ঘৰলৈ ঘূৰাৰ পৰত বাটতে পৰা মাৰ্কেটখনত সোমাই দৰকাৰী বজাৰ সমাৰ কিছু কৰিলে। পিছে ইমান কামৰ মাজতো এটা মুহূৰ্তৰ বাবেও তাইৰ মগজুৰ পৰা সেই কথাবোৰ আঁতৰি নগ'ল। বৰঞ্চ সিহঁতে ওৰেটো দিন আবদ্ধ সজাৰ মাজত সোমাই থকা চৰাইৰ দৰে পাখি কোবাই চিৰ চিৰ মাত মাতি জুৰিক নিজৰ বিৰক্তিকৰ বন্দিত্বৰ কথা অহৰহ যেন সোঁৱৰাই থাকিল। সিহঁতৰ সেই কোৰহালক আওকাণ কৰাৰ প্ৰচেষ্টাত আবেলিলৈ জুৰিৰ মূৰত এটা প্ৰচণ্ড বিষ উঠিলগৈ। অগত্যা এগিলাচ পানীত ডিস্পিৰিন এটা মিলাই লৈ তাই ঘুটঘুটাই খাই বিচনাখনতে বাগৰ দিলে। ঘৰখনত তাইৰ বাহিৰে আৰু দ্বিতীয় এটা মানুহ নাই। গিৰিয়েক গৌতম গৈছে বিদেশলৈ সপ্তাহজোৰা অফিচৰ টুৰত। আন্তৰ্জাতিক কোম্পানী ছুইডিছ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট কৰ্পৰেশ্যন এজেঞ্চিত যোৱা 10 বছৰ ধৰি কৰ্মৰত গৌতম বছৰত এবাৰকৈ হ'লেও বিদেশৰ টুৰত যাব লগা হয়েই, কেতিয়াবা আনকি একাধিকবাৰো। ছুইজাৰলেণ্ডৰ এনেগলবাৰ্গ নামৰ ঠাইত 2 দিন আৰু তাৰ পিছত জুৰিকত 3 দিন। অহা যোৱালৈ মুঠতে এসপ্তাহৰ প্ৰগ্ৰেম। গৌতমলৈ ফোন এটা কৰোঁ বুলি ভাবিও জুৰিয়ে ঘড়ীটোলৈ চাই ফোনটো আকৌ থৈ দিলে। ভাৰতৰ সময়ৰ পৰা প্ৰায় 5 ঘণ্টা সময়ৰ ব্যৱধানত এতিয়া গৌতম। এই সময়ত গৌতম নিশ্চয় অফিচৰ কামত ব্যস্ত। এনে সময়ত ফোন এটা কৰা মানে গৌতমক অপ্ৰস্তুত আৰু বিৰক্ত কৰাহে হ'ব। এনেবোৰ সময়তে সাংঘাতিক ধৰণে জীৱনটোৰ প্ৰতি বিৰক্ত হৈ যায় জুৰি। চকু ফাটি চকুৰ পানীবোৰ ধাৰাসাৰে বৈ আহে তাইৰ। কোনে জানিছিল জীৱনে এদিন এনে এক দিন দেখুৱাব যেতিয়া তাইৰ বুকুৰ বলে নোৱাৰা শিলবোৰ আঁতৰাব খুজিলেও কাষত কাকোৱে নাপাব। কলেজত তাইৰ ডিপাৰ্টমেণ্টত আৰু 3 গৰাকী মহিলা, 2জন পুৰুষ সহকৰ্মীক বাদ দিও। কিন্তু তেওঁলোকৰ প্ৰত্যেকেই নিজৰ জীৱনবোৰ কিমান নিখুঁত কিমান সুখৰ তাৰ বিজ্ঞাপন দিওঁতেই ব্যস্ত। তেনে কাৰোবাৰ আগত উদঙাই দেখুৱাব পৰা যায়নে বুকুৰ ঘাঁ? দেখুৱালে যদি তেওঁলোকে তাক আচুৰি আচুৰি আৰু বহলাই পেলায়, গভীৰ কৰি আৰু দুৰ্বহ কৰি পেলায়। জুৰিয়ে কাষৰ বিচনাতে থৈ দিয়া মোবাইলটো তুলি লৈ মেছেজৰ কথাখিনি আকৌ এবাৰ পঢ়িলে। শব্দবোৰে যেন একো একোটা তীক্ষ্ণ বেজী হৈ তাইৰ কলিজাত পুনৰ বিন্ধি উঠিল। এনে মানসিক অৱস্থাত চকুৰ পতাত জাপ খোৱাটো অসম্ভৱ। যিমান পৰে বিচনাত পৰি নাথাকক কিয় তাই। অগত্যা জুৰি বিচনাৰ পৰা উঠি খিৰিকীখনৰ কাষত থিয় হ'লহি। হয়তো মূৰৰ বিষৰ ঔষধে কাম কৰিছে। বিৰক্তিকৰ তীব্ৰ বিষৰ খামুচটো তাইৰ মূৰৰ পৰা ক্ৰমশঃ শিথিল হৈ যোৱা যেন অনুভৱ কৰিলে। মনটোক বিভ্ৰান্ত কৰোঁ বুলিয়েই তাই চোতাললৈ নামি আহি ফুলৰ পুলিকেইটাৰ কাষত মূঢ়া এটা পাৰি বহিলহি। শীতৰ আগমনৰ সময়। চোতালৰ সন্মুখত পদূলিলৈকে দীঘলীয়াকৈ প্ৰতি বছৰেই লগোৱাৰ দৰে গৌতমে ডালিয়াৰ পুলি লগাইছে। কাষে কাষে সিঁচি দিছে কচমচ ফুলৰ গুটি। গুটি ফুটি কচমচৰ কণ পুলিবোৰো ওলাইছে। জুৰিৰ আনকি মনতো নপৰে কেতিয়া প্ৰথমবাৰ এইখন চোতালত তাই এই ফুলনিখন দেখিছিল। গৌতম আৰু জুৰি তেতিয়া পতি পত্নী নাছিল।
আছিল প্ৰেমিক প্ৰেমিকা। গৌতমে নিজ হাতেৰে ৰোৱা ফুলবোৰ নামেৰে সৈতে জুৰিক চিনাকি কৰাই দিছিল। প্ৰতিপাহ ফুলি থকা ফুলৰ নাম লওঁতে সমানে ফুলি উঠিছিল গৌতমৰ উচ্ছল হাঁহিটো। ল'ৰাৰো এনে চখ থাকেনে? সঁচাকৈয়ে জুৰি সন্দিহান হৈ পৰিছিল। তাই নিজৰ ককায়েক দুটাৰ মাজত দেখা নাছিল কোনোকালে নান্দনিকতাৰ প্ৰতি কোনো মোহ। গৌতমৰ সুকোমল মনটোৰ পৰিচয় তাৰ চৌপাশে বিয়পি আছিল। টেবুল ভৰি পৰি আছিল নীলা চিয়াহীৰে লিখা কবিতাৰ নোটবুকবোৰ। বিচনাৰ গাৰুৰ কাষত আছিল অৰ্ধসমাপ্ত ভিণ্টেজ নেৰুদাৰ ভলিউম। জুৰিয়ে আলফুলে ফুলৰ কুমলীয়া পাতবোৰৰ ওপৰেৰে নিজৰ হাত বুলাই চালে। কিমান নতুন সকলো। এদিন গৈ এপাহ ফুল হৈ নিজৰ চৌদিশ পোহৰাই তুলিবলৈকে উপজিছে এই পুলিবোৰ। জুৰিয়ে বছৰ বছৰ জুৰি দেখি আহিছে এই খেল, আয়োজন, উদযাপন আৰু অন্ত। মৰহি যোৱা ফুলনিখন চাফা কৰোৱাৰ কাম সদায় জুৰিয়ে কৰি আহিছে। মৰহিবলৈ উদ্যত ফুলনিখনত গৌতমৰ একেবাৰে মন নালাগে। জকমকাই ফুলি থকা ফুলবোৰে তাক যিমানে উত্তেজিত কৰে, শুকান মৰহিবলৈ ওলোৱা ফুলবোৰ দেখিলে সি সিমানে বিৰক্ত হয়। জুৰিক বাৰম্বাৰ সোঁৱৰাই থাকে মানুহ এজন মাতি ফুলনিখন সোনকালে চাফা কৰোৱাই পেলাবলৈ। সেইমতেই বন্ধ দিন এটা চাই জুৰিয়ে মানুহ এজনক মাতে। কাষত থিয় হৈ ইষাৰ সিষাৰ কথা পাতি তাই নিজেও ফুলনিখনত থিয় হৈ মানুহজনৰ কামৰ তদাৰক কৰে। জুৰিয়ে দেখা পায় কাটি পেলোৱা ডালিয়াৰ ডালবোৰত তেতিয়াও কিছুমান ফুলৰ কলি থাকি যায়। সিহঁতৰ ফুলিম বোলা নীৰৱ হেঁপাহকণ কাৰো চকুতে নপৰে। সন্ধিয়াৰ ধূসৰ বলয়ত গছৰ সেউজীয়াবোৰে ৰং সলোৱালৈকে জুৰি ফুলনিখনতে তেনেকৈ বহি থাকিল। ঘৰত বাচনকেইটা ধুবলৈ অহা মানুহজনীৰ মাততহে তাই বহাৰ পৰা উঠি ঘৰৰ ভিতৰলৈ সোমাই আহি লাইটবোৰ অন কৰি দিলে। বাইদেউ, আপোনাৰ চকু দুটা ফুলি আছে, গা বেয়া নেকিহে আপোনাৰ? জুৰিৰ চকুত প্ৰত্যক্ষভাৱে চকু থৈ মানুহজনীয়ে সুধিলে তাইক। একেটা কথা জুৰিক কলেজত সহকৰ্মী মহন্তইও আজি সুধিছিল। তাই মুখেৰে একো নকৈ কোমল হাঁহি এটাৰে মূৰটো জোকাৰি একো নাই হোৱা বুলি বুজাই মানুহজনীৰ ওচৰৰ পৰা আঁতৰি আহিল। অতি সন্তৰ্পণে লুকুৱাই ৰাখিবলৈ শিকি পেলাইছে জুৰিয়ে তাইৰ বুকুৰ ভিতৰৰ অদৃশ্য অজস্ৰ ক্ষত। টোপনিৰ ঔষধ খাই হ'লেও চেষ্টা কৰিছে অনুভৱবোৰে চুব নোৱাৰাকৈ ওৰে ৰাতি বিচনাত মৃতদেহৰ দৰে পৰি থাকিবলৈ। নহ'লে যে বিনিদ্ৰ নিশাবোৰৰ দাগ ৰৈ যায় চকুৰ পতাত। কলেজৰ এজাক ল'ৰা ছোৱালী, সন্দিগ্ধ সহকৰ্মী সকলোৰে পৰা আঁৰত ৰাখিব লাগিব হৃদয়ৰ ব্যথা। যিজনে এদিন জুৰিৰ চকুত জুমি জুমি চাই বন্দৰৰ বিশালতা ৰোমান লৈছিল, তেওঁ আজি জীৱনৰ সমুদ্ৰত এনেদৰে হেৰাই গ'ল যে জুৰিৰ চকুত চকু থবলৈ সময়ৰ আহৰি নাথাকিলগৈ। ক্ষোভবোৰ যেন সময়ৰ লগে লগে বুকুৰ ভিতৰত শিলৰ তৰপ হৈ জমা হ'বলৈ ধৰিছিল। অথচ ওপৰৰ পৰা কিমান মখমলী কোমল দেখা গৈছিল সকলো। তেনেহ'লে কেনেকৈ সি গম পাই গৈছিল তাই সংগোপনে লুকুৱাই ৰখা প্ৰতিটো কথাৰ খবৰ? তাৰ নখদৰ্পণত আছিল তাইৰ বিনিদ্ৰ নিশাবোৰৰ খতিয়ান। সি জানিছিল কেনেকৈ সেই কথাও, যি কথা কম বুলিও ক'ব পৰা নাছিল জুৰিয়ে কাকোৱে। স্পৰ্ধা নহয় যদি এয়া আছিল কি? দিনটোত খুব বেছি এবাৰ বা দুবাৰ জুৰিয়ে মোবাইলত হোৱাটছআপটো খুলি চায়। জুৰি ভতিজাক দুজনীয়ে হোৱাটছআপত দৈনন্দিন তাইলৈ বুলি ফটো পঠিয়ায়।
দিনৰ পিছত দিন তাইক খুলি নোচোৱাকৈ থাকি যোৱা দেখি সিহঁতে তাইক ফোন কৰি সোঁৱৰাই দিয়ে। নকৈ উঠি অহা ছোৱালী দুজনী জুৰিৰ নিৰুৎসাহ কৰিবলৈ সৎ নাযায়। সেইবাবে জুৰিয়ে ছোৱালীকেইজনীৰ উৎপাততে দিনটোত এবাৰ অন্ততঃ ইণ্টাৰনেটটো অন কৰি চোৱাৰ শেহতীয়া নিয়ম কৰিছিল। কালিও তাই ৰাতি শোৱাৰ আগত মনত পৰি হোৱাটছআপটো অন কৰিছিল। তেতিয়াই তাই দেখা পাইছিল এটা অচিনাকি নম্বৰৰ পৰা কোনোবাই তাইলৈ পঠিয়াই থৈছে এক অতিকৈ সুদীৰ্ঘ টেক্সট। হতভম্ব আৰু আচৰিত হৈ তাই মাথো পঢ়ি গৈছিল। আপোনাৰ ৰবাব টেঙাৰ কোঁহৰ দৰে ওঠখনলৈ চাই থাকি মই ভাবোঁ, কেনেকৈ কোনো পুৰুষে উপেক্ষা কৰিব পাৰে এই সুন্দৰতাক। আপোনাৰ হাতৰ আঙুলিবোৰ, সেয়াতো পদুমৰ জলজ ঠাৰি। চুই দিলেই যেন কাৰোবাৰ আত্মাত উদ্ভাসিত হৈ পৰিব এপাহ ফুল। কেনেকৈ আপোনাৰ পতিয়ে এই শৰীৰক উপেক্ষা কৰাৰ ধৃষ্টতা কৰে মই নুবুজো। মই জানো আপুনি নিশাৰ শূন্যতাবোৰক টোপনিৰ টেবলেটত গুজি শুৱাই থয়। মই অসমৰ্থ পুৰুষ, নহ'লে এইবোৰ চাই নাথাকিলোহেঁতেন। আপুনি যেতিয়া ঔষধৰ নিচাত টোপনিত প্ৰতি ৰাতি মৰে, মই মদৰ গিলাচত মোৰ চেতনাক জুবুৰিয়াই পংগু কৰি থওঁ। কিদৰে চাওঁ প্ৰিয় নাৰীৰ এই জীৱন্ত দহনক। মই মোৰ পৰিচয় লৈ আপোনাৰ সন্মুখত থিয় দিম, তেনে সাহসী পুৰুষ নহয় মই। বিপ্লৱীও নহয় যে আপোনাৰ পতিৰ এই অন্যায় বিৰোধ কৰি মই কোনো এন্ধাৰ পথত তেওঁৰ মাথাত পিষ্টল ৰাখি ট্ৰিগাৰত আঙুলি থ'ম। মই নিজেও জীৱন যুঁজত এজন ভয়ংকৰভাৱে পৰাজিত মানুহ, যি মদৰ বটলত ক্লেদাক্ত জীৱন পখালি পখালি প্ৰতিনিয়ত চিকুণ হোৱাৰ অভিনয় কৰি আছে। চিকিৎসাৰ অবিহনে মৰি গৈছে মোৰ মা। বিবাহিত ৮ বয়সীয়া কাৰোবাৰ লগত পলাই গুচি গৈছে মোৰ ভনী। নাই, মই কাৰো বিৰুদ্ধে যুঁজিবলৈ যোৱা নাই। কিন্তু কিয় এনে হয় মেম? আপোনাৰ বাবে মই প্ৰতি নিশা চকু পানী টুকিছোঁ। আপুনিতো এপাহ সুকোমল ফুল। তেনেহ'লে আপোনাৰ প্ৰতি জীৱনৰ এই কঠোৰতা কিয়? এখন সমাজৰ বাবে আমিবোৰ নৰ্দমাৰ কীটৰ দৰে মেডাম। আপোনাক মিছা নকওঁ, বিধ্বস্ত এন্ধাৰ ৰাতিবোৰ পহৰা দিবৰ বাবেই আমি মদৰ বটলত মুখ থৈ উজাগৰে ৰওঁ। কত নিশা বাটৰ কুকুৰৰ লগত একেখন সেতেলিত পাৰ হৈ যায় ৰাতি। আহ, বৰ জঘন্য জীৱন আমাৰ। সেইবোৰ কথা কৈ আপোনাক বিব্ৰত নকৰোঁ দিয়ক। সিদিনা আপুনি হালধীয়া শাৰীখন পিন্ধি আপোনাৰ ঘৰৰ বাটেৰে খোজ দি গৈ আছিল। ওৰেটো বাটক সোণাৰুৰ হাঁহিৰে সজাই আপুনি নিজেই অথচ উচুপি আছিল। মই সেই ৰাতি খাব পৰা নাছিলোঁ মদ। আপোনাৰ চকুৰ পানীৰ নিচা কম আছিল নে এটা ৰাতিৰ ক্ষোভক জ্বলাই থাকিবলৈ? তাৰ তুলনাত মদৰ নিচা আছিল ফিকা, বৰ ফিকা মেম। অবাঞ্ছনীয় মেছেজটো পঢ়ি উঠি প্ৰথমে কোনো পাগলৰ পাগলামি বুলি জুৰিয়ে কথাবোৰ পাহৰি যাবলৈ চেষ্টা কৰিলে। মানুহটোৰ এনে ধৃষ্টতাৰ বাবে পুলিচত কেছ দিয়া ধৰণৰ চিন্তাও জুৰিৰ মনলৈ বহুবাৰ আহিল। তাৰপিছত তাই ভাবিলে এবাৰ ফোন কৰি গৌতমক কথাখিনি প্ৰথম জনাব লাগিব। কথাবোৰ নজনোৱাকৈ তাই অকলে এইবোৰ সিদ্ধান্ত লয় কেনেকৈ? পুলিচলৈ কেছ এটা অকলে লৈ যোৱাৰ দৰে সাহসী মহিলা নহয় জুৰি। সেইবাবে তাই সেই চিন্তাও মনৰ পৰা সাম্প্ৰতিক আঁতৰাই থবলৈ চেষ্টা কৰিলে। গৌতমৰ ফোন আহিলে কথাবোৰ আলোচনা কৰি কিবা এটা সিদ্ধান্ত ল'ব পৰা যাব। সিদিনা নিশা জুৰিয়ে মোবাইলটো গাৰুৰ কাষতে থৈ শুলে। গৌতম কামৰ পৰা ঘূৰি আহি শোৱাৰ আগতে যদি ফোন কৰে, তাই যাতে ফোনৰ মাত কোনোমতেই নুশুনাকৈ নাথাকে। গৌতমৰ পৰা ফোন এটা আহিব বুলি অপেক্ষা কৰি কৰিয়ে এসময়ত তাই তেনেকৈয়ে টোপনি গ'লগৈ। পিছে গৌতমৰ ফোনহে নাহিল। পিছদিনা পুৱাও আনকি গৌতমৰ পৰা নাহিল কোনো কল। তাই ৰৈ ৰৈ এসময়ত কলেজলৈ বুলি ওলাই গ'লগৈ।
কলেজৰ ওৰে বাটত জুৰি সতৰ্ক হৈ ৰ'ল। তাই নাজানে কোন সেই ব্যক্তি যি তাইক এনেদৰে অহৰ্নিশে চকুৰ সন্মুখত ৰাখিছে। আবেলি কলেজ শেষ হোৱাৰ পিছত জুৰি আন এঠাইলৈ মিটিং এখনলৈ যাব লগাত পৰিল। সাধাৰণতে তাই এনেধৰণৰ নিমন্ত্ৰণবোৰলৈ বৰকৈ নাযায়, কিন্তু ঘৰটোৰ ভিতৰত অকলশৰে নিসংগতাত ডুবি ডুবি এক প্ৰকাৰ ভাগৰি পৰিছিলগৈ তাই। এজাক মানুহৰ কোলাহলত চিন্তাবোৰে বিক্ষিপ্ত হোৱাৰ সুৰুঙা নাপায়। সেই ভাবিয়ে মিটিংখনলৈ তাইক নিমন্ত্ৰণ দিবলৈ অহা ল'ৰাকেইজনক জুৰিয়ে মানা নকৰিলে। কবিতাৰ আবেলি। প্ৰায় 15জন তৰুণ প্ৰতিভাৱান কবি। সাহিত্যৰ পৃথিৱীত সকলোৰে ভৱিষ্যত উজ্জ্বল। মাইকৰ সন্মুখত থিয় হৈ ইজনৰ পিছত সিজন কবিয়ে 2-3টাকৈ কবিতা শুনাই গ'ল। কিন্তু প্ৰায় কেইজনৰ মাজত এটা কথা জুৰিয়ে মন কৰি থাকিল, তেওঁলোকে নিজৰ কবিতা পাঠৰ সময়খিনিৰ বাহিৰে বাকী বেলেগে কবিতা পঢ়া সময়ত বেপৰোৱাভাৱে অমনোযোগ আৰু উদাসীন হৈ সময় পাৰ কৰি আছে। কোনোজনে মোবাইল টিপিছে বা পৰস্পৰৰ মাজত কথাত মচগুল হৈ পৰিছে। যেন কাৰো পৰা শিকিবলগীয়া আৰু শুনিবলগীয়া একো বাকী থকা নাই। এক চৰম নিৰ্লিপ্ততা। তেওঁলোকে এনে কৰি নিজৰ লোকচান কৰা নাইনে বাৰু? এই প্ৰতিভাবোৰে কি মাথো সুৰুজ হ'বলৈহে শিকিব? তেওঁলোকে কোনোদিনে গমেই নাপাব সেই সুৰুজৰ পৰাই পোহৰ লৈ এন্ধাৰ নিশাবোৰক পোহৰাই ৰখা জোনৰ জোনালীৰ খবৰ। সভা শেষ হোৱালৈ বেলি চকৰিত বহেগৈ। সকলো ঘৰাঘৰি হ'বলৈ উঠপ লগায়। এনে এক অৱৰুদ্ধতাৰ পৰা মুক্তহে হয় মানুহবোৰ। জুৰিয়েও অটো এখন ৰখাই তাতে উঠি লয়। চহৰখনৰ জনাকীৰ্ণ প্ৰোজ্জ্বল বাটচোৱা পাৰ হৈ অটো আহি সোমাইহি জুৰিহঁতৰ চাবলেনটোত। এইখিনিৰ পৰা আগৰ বাটচোৱাত আৰু ষ্ট্ৰীট লাইট লগোৱা হোৱা নাই। কোনো কাহানি বা লগোৱা হ'ব তেনে কোনো আশাও নাই। সেৰেঙা জনবসতিৰ ক্ৰমশঃ পাহাৰৰ উচ্চতালৈ উঠি যোৱা বাটচোৱাত অটোৰ স্পীড ক্ৰমান্বয়ে কমি আহে। বাটৰ দুয়োকাষে থকা ওখ ওখ গছবোৰৰ বাবে বাটটো এক প্ৰকাৰ অন্ধকাৰ হৈয়ে পৰেহি। অটোৰ হেডলাইটৰ শীৰ্ণ পোহৰত বাটত পৰি থকা সৰু ডাঙৰ শিলবোৰ জুৰি চকুত পৰে। আলকাটৰা নিদিয়াকৈ মাথো শিল ছটিয়াই থোৱা পথছোৱাত অটোৰ চকাৰ তলত পৰি 2-এটা শিল কৰ্কশ শব্দ কৰি দূৰলৈ ছিটিকি পৰেগৈ। বাটটোৰে আগবাঢ়ি যাওঁতে হঠাৎ এটা ভয় ভাৱে জুৰিৰ মনটোক গধুৰ কৰি তোলে। ৰিং মৰা দূৰত্বলৈ মানুহ এটা নথকা এনে এছোৱা পথত ভয় লগাটো এক প্ৰকাৰ স্বাভাৱিক কথা। কিন্তু জুৰিৰ কিয় এনে লাগিল? এই এন্ধাৰৰ মাজতো এযোৰ তীক্ষ্ণ চকুৰে তাইৰ ফালে কোনোবাই একেথৰে চাই আছে যেন। তাই সেই চিন্তাৰ পৰা হাত সাৰিবলৈ বুলিয়েই অটো ড্ৰাইভাৰজনৰ লগত ইটো সিটো কথা পতাত লাগিল। কথাই কথাই মানুহজনে জনালে তেওঁৰ পৰিয়ালৰ কথা, ৰুগীয়া পৰিবাৰৰ কথা। পাঁচোটি সন্তানৰ সংসাৰখন তেওঁ কি কষ্টৰে টানি আছে সেই কথাবোৰ। এটি সন্তানে প্ৰকৃততে কি দিব পাৰে বাৰু এহাল পিতৃ-মাতৃক? পেটৰ সন্তানৰ পৰা জ্বালা যন্ত্ৰণা পাই বৃদ্ধাশ্ৰমত আশ্ৰয় লোৱা কতজন পিতা-মাতাৰ কথা জুৰিয়ে জানে। তাই এসময়ত তেনে এটি সংস্থাৰ লগত প্ৰত্যক্ষভাৱে জড়িতও আছিল। অথচ সকলো দেখি জানি বুজিও তাই নিজেই হাহাকাৰ কৰি ৰয় এটি সন্তানৰ বাবে। হয়তো এইবাবেই যে নৱজাতক এটিৰ লগতে এহাল পিতৃ-মাতৃৰ বুকুত বাহ লয় এটি এমাদিমা সপোনেও। আৰু ক্ৰমান্বয়ে সেই সপোনৰ তন্দ্ৰাতে তেওঁলোকে দুখ যাতনা সকলো অতিক্ৰম কৰি জীৱনটোত আগুৱাই যোৱাৰ সোপান বিচাৰি লয়। অটোখনক বিদায় দি জুৰিয়ে বন্ধ দুৱাৰখনৰ তলা খুলি ঘৰৰ ভিতৰলৈ সোমাল। এন্ধাৰত মূৰ গুজি গুম মাৰি যেন পৰি আছে জীৱনৰ সকলো বিন্যাস। তাই ভিতৰলৈ সোমাই ৰুমৰ লাইটবোৰ জ্বলাই দিলে। এন্ধাৰ আঁতৰি গ'ল। কিন্তু এই বিশাল ঘৰটোৰ নিৰ্জনতাক জুৰিয়ে আঁতৰাই কিদৰে?
সেই নিৰ্জনতাতে যে ক্ৰমশঃ কৰোণভাৱে জাহ গ'ল গৌতম আৰু তাইৰ মাজৰ উলাহ ভৰা প্ৰতিটো ক্ষণ। তাই বহুবাৰ গৌতমক কৈছিল, ব'লা না এটি কেঁচুৱা তুলি লওঁ, ঘৰটোৰ গধুৰ বতাহবোৰ মোৰ সহ্য নোহোৱা হৈ পৰিছে। তুমিতো ব্যস্ত থাকা, মইহে জানো কেনেকৈ অকলে অকলে পাৰ কৰোঁ সময়বোৰ। গৌতমৰ পৰা জুৰিয়ে কোনোদিনে এই কথাবোৰৰ সঁহাৰি পোৱা নাছিল। সি এনেদৰে নিৰ্লিপ্ত হৈ ৰৈছিল যেন তাই কোৱা কথাবোৰ তাৰ কাণত সোমোৱাই নাই। সেইদিনা মাজনিশালৈকে তাই গৌতমৰ পৰা ফোন এটা আহিব বুলি অপেক্ষা কৰি থাকিল, কিন্তু গৌতমৰ ফোন নাহিল। অৱশেষত নিশা 1 মান বজাত তাই নিজেই গৌতমলৈ বুলি ফোন লগালে। ভালেমান সময় ৰিং হোৱাৰ পিছত সিফালে গৌতমে ফোনটো উঠালে যেনিবা। গৌতম, তুমি যোৱা 3 দিনত এটাও ফোন কৰা নাই। ব্যস্ততা বুজিছা, ইয়ালৈ অফিচে মোক ছুইজাৰলেণ্ড ফুৰিবলৈ পঠিওৱা নাই, পঠিয়াইছে এসোপা কামৰ দায়িত্ব দি তাক শেষ কৰিবলৈ। আমি ইতিমধ্যে কামত নিৰ্ধাৰিত সময়সীমাতকৈ যথেষ্ট পিছুৱাই আছোঁ। এনেকৈ হ'লে ঘূৰি যোৱাটো হয়তো পিছুৱাব লাগিব। ইতিমধ্যে অফিচৰ পৰা এই বিষয়ে অলপ ইংগিত দিছেও। ছবি ৰেডি ফৰ ডেট। আচ্ছা, তুমি এটা কাম নকৰা কিয়? অকলে অকলে বৰ হৈছা যদি তোমাৰ দাদা বৌহঁতৰ তাতে এপাক ফুৰি আহাগৈ। আৰু প্লিজ এই ফোন কৰা নকৰাৰ হিচাপবোৰ ৰাখি নিজে ডিষ্টাৰ্ব নহ'বা বুজিছা জুৰি। মই আজৰি পালেই কল কৰিম। এতিয়া ৰাখোঁ, ডিনাৰ টাইম। দীঘলীয়া টি শব্দ কেইটামান কৰি ফোনৰ লাইনটো বিচ্ছিন্ন হৈ গ'ল। হয়তো গৌতমে সিফালৰ পৰা কাটি দিলে। জুৰিৰ চকুৰে দুধাৰ টপত চকুলো নামি আহিল। বুকুৰ ভিতৰত শূন্যতাৰ যেন এক গহ্বৰহে সৃষ্টি হৈ গৈছে। সুখবোধৰ অন্তিম কণিকাটো চুম্বকীয় তাৰণাৰে সেই এন্ধাৰ গহ্বৰটোত সোমাই নোহোৱা হৈ পৰিছে। নিজৰ উশাহৰ ভাৰো যেন লোৱা নাযায় আৰু। কিয় তাই নিজেও গৌতমৰ দৰে ভোগবাতৰ দুনিয়াত নিমজ্জিত হৈ পৰিবলৈ শিকিব নোৱাৰিলে সময় আৰু নিয়তিৰ আগস্থিত প্ৰজ্ঞ হৈ ৰ'বলৈ। তাই জানে গৌতম আৰু তাইৰ মাজত ভাল পোৱাৰ কোনো আকৰ্ষণ বাকী নাথাকিলগৈ। যদি কিবা বাকী থাকিলগৈ তেনেহ'লে জুৰিৰ প্ৰতি হয়তো গৌতমৰ মনত অকণমান দয়া। গৌতমৰ নিৰ্লিপ্ততাই ক্ৰমশঃ তাইক সংকুচিত কৰি নি থাকিল নিজৰ ভিতৰলৈ। জুৰিয়ে নজনা হৈ আহিল কথা পাতিবলৈ এনে কি এটা বিষয় তাই গৌতমৰ আগত উলিয়াব যাৰ প্ৰতি গৌতমে সমানে আগ্ৰহ দেখুৱাব। তাইৰ ভাল লাগিছিল জোনৰ দম্ভহীন পোহৰকণ, কাৰণ সেই জোনাকে অনায়াসে তিয়াই পেলাব পাৰিছিল তাইৰ আত্মাক। তাই কথা পাতিব খুজিছিল সেই বনৰীয়া লতা গোলাপজোপাৰ কথা, বহাগত থোপাথোপে গোলাপী ফুলেৰে সিহঁতৰ ঘৰৰ পদূলিটো আমোলমোল কৰি ৰখা গোলাপজোপা। পদূলিটো উদং কৰি কেতিয়া ডালে পাতে তাৰ পৰা নোহোৱা হৈ গ'ল। আনকি মাটিৰ তলত ৰৈও নগ'ল এডাল শিপা। সেই অবান্তৰ কথাবোৰৰ বাবে গৌতমৰ কাষত সময় নাছিল। অফিচৰ পৰা আহি সি নিজৰ ৰুমতে মাজৰাতিলৈকে সোমাই কাম কৰিছিল। কেতিয়াবা ইণ্টাৰনেশ্যনেল ভিডিঅ' কনফাৰেন্স, জৰুৰী কল। জুৰিয়ে বুজি পোৱা নাছিল কিহৰ বাবে এনেকৈ কামৰ মাজত নিজক ডুবাই ৰাখিছিল গৌতমে। নে সেয়া আছিল অজুহাত বাস্তৱৰ পৰা দূৰত অৱস্থান কৰিবলৈ। জুৰিৰ সেই অবান্তৰ কথাবোৰৰ পৰা নিজকে নিলগত ৰাখিবলৈ। গৌতমে কোৱাৰ দৰে টুৰটো আৰু 10 দিনৰ বাবে বঢ়াই দিয়া গৈছিল। ভাৰতৰ অফিচৰ পৰা অৰ্ডাৰ আহিছিল মুখ্য কাৰ্যালয় ষ্টকহোমত গৈ চলিত কামবোৰৰ এটা খতিয়ান দি অহাৰ বাবে। টীমটোৰ ছিনিয়ৰ প্ৰতিনিধি হিচাপে সেই দায়িত্ব গৌতমে অগ্ৰাহ্য কৰাৰ অৱকাশ নাছিল। গৌতমে ফোনতে কৈ গৈছিল আৰু বহুত কিবাকিবি, কাৰণ জুৰিয়ে ফোনটো এসময়ত নিঃশব্দে কাণৰ পৰা আঁতৰাই থৈ দিছিল। কৈফিয়ত জুৰিক জীৱনৰ পৰা লাগিছিল, গৌতমৰ পৰা নহয়। তাই আগলৈ খোজ দিবলৈ এটা খোপনি বিচাৰিছিল, এক সাৰথি, এক সখা, যাৰ বুকুত মুখ গুজি তাই এবাৰ হিয়া উজাৰি কান্দিব খুজিছিল। তাইৰ মাকজনীওতো গুচি গৈছিল এইখন পৃথিৱীত তাইক এনেদৰে অকলশৰে এৰি থৈ।
সৰুতে মাকৰ চাদৰৰ আঁচলখন ধৰি মাকৰ কাষে কাষে ইঘৰ সিঘৰ ফুৰিবলৈ যাওঁতে ওচৰ চুবুৰীয়াই জুৰিক ধেমালি কৰি জোকাইছিল, ইমানজনী ছোৱালী মাকৰ লগে লগে ফুৰেনে? তাইতো কোনো বাই ভনীও নাছিল মাকক এৰি আঁতৰি থাকিবলৈ বুলিও। ককায়েক দুটা দিনৰ দিনটো অলৌ তলৌকৈ লগৰ সমনীয়া বন্ধুবোৰৰ লগত বাহিৰতে ঘূৰি ফুৰিছিল। দেউতাকৰ আকৌ চাকৰি আছিল দূৰণিৰ চহৰখনত। মাহেকত এবাৰকৈহে ঘৰলৈ আহিছিল। গতিকে ঘৰখনত একেলগে মাথো থাকি গৈছিল জুৰি আৰু তাইৰ মাকজনী। নিসংগতাৰ নিশাবোৰত একান্ত একাকিত্বৰে পাৰ কৰা সময়খিনিত জুৰিৰ সোঁৱৰণিত ক্ৰমশঃ মাকৰ লগত পাৰ কৰা সময়বোৰ তীব্ৰতৰ হৈ আহিছিল। মাকৰ বুকুৰ দৰে সেই নিৰাপত্তা তাইক এইটো জীৱনত কিয় আন কোনেও দিব নোৱাৰিলে? এখন বিশাল পথাৰত জাৰে জহে অকলে যুঁজি ৰোৱা এজোপা লঠঙা গছৰ দৰে তেনেকৈ তাই অকলেই থিয় দি ৰ'ল। তাইক তাতে অকলশৰে এৰি কলৈ গুচি গ'ল চৌপাশৰ মানুহবোৰ? কলৈ গুচি গ'ল তাইৰ মাক? কলৈ গুচি গ'ল গৌতম? দেশ বিদেশৰ 10 কথাৰ ভু নোপোৱা মানুহ আছিল জুৰিৰ মাকজনী। আজলি মানুহজনীৰ বুকুত চেনেহৰ বাহিৰে আৰু আছিলনো কি? জুৰি যেতিয়া দুপৰীয়া স্কুলৰ পৰা আহি ঘৰত সোমাইছিলহি, উতলা ভাতৰ এটা আমোলমোল গোন্ধে তাইৰ পেটৰ ভোকটো দুগুণে বঢ়াই তুলিছিল। আঠে বেঠে মাকে তাইক বাঢ়ি দিয়া ভাতকেইটা খাই উঠি তাই তিতা হাত দুখন মাকৰ চাদৰৰ আঁচলতে মচিছিল সদায়। জুইৰ ধোঁৱাৰে ধূসৰ কৰি তোলা এখন মলিয়ন চাদৰ। ইমান বছৰৰ পিছত জুৰিৰ এই শূন্য বুকুখনে মাকৰ সেই চেনেহী আঁচলখন বিচাৰি ভয়ংকৰভাৱে হাহাকাৰ কৰি উঠিল। এই জীৱনৰ কৰ্কশতাৰ পৰা তাইক সেই আঁচল অবিহনে কোনেও বচাব নোৱাৰে, তিল তিলকৈ বুজি উঠিল তাই। গৌতমৰ ফোন আহিছিল। সম্পূৰ্ণ 15 দিনৰ অন্তত বিদেশৰ পৰা উভতি আহি এয়াৰপৰ্টত নামিছেহি সি। এয়াৰপৰ্টৰ পৰা বাহিৰে বাহিৰে অফিচলৈ যোৱাৰ কথা জনাই তাইক ফোন এটা কৰিছিল। কৈছিল, ঘৰ আহি পাওঁতে দেৰি হ'ব। হয়তো হৈ যাব পাৰে মাজনিশা। জুৰিৰ মুখেৰে নিঃশব্দে এটা তীক্ষ্ণ হাঁহি বাগৰি গৈছিল। নিশাৰ কোনটো প্ৰহৰ হৈছিল জুৰিৰ ভ্ৰূক্ষেপ নাছিল। তাই গৌতমলৈ ৰৈ ৰৈ এসময়ত ঘৰৰ পৰা ওলাই গৈ মূল পথত ভৰি দিছিলগৈ। স্থিতপ্ৰজ্ঞ হৈ থিয় দি থকা নাহৰ গছৰ শাৰীবোৰৰ তলে তলে এন্ধাৰ ফালি ফালি লক্ষ্যহীনভাৱে এখোজ দুখোজকৈ আগুৱাই গৈ গৈ এসময়ত দলং এখনৰ ওপৰত তাই থমকি ৰৈছিলগৈ। এইখিনিতে পাহাৰী খৰস্ৰোতা এখন নদীয়ে বাটটোক উলম্বকৈ কাটিছেহি। তাৰে ওপৰত সজা হৈছে পকীকৈ এখন দলং। জুৰিয়ে দলঙৰ পৰা হাউলি তলত বৈ থকা জলস্তৰলৈ চালে। এন্ধাৰত ধূসৰ হৈ পৰি আছে যেন আলসুৱা এখন কপাহী চাদৰ। ঠিক জুৰিৰ মাকৰ চাদৰখনৰ দৰেই। তললৈ একেথৰে চাই থাকোঁতে থাকোঁতে জুৰিৰ চেতনাত ক্ৰমশঃ সেই নদীয়ে এজনী নাৰীৰ ৰূপ ল'বলৈ আৰম্ভ কৰিলে। সেই নাৰী তাইৰ মাক। মাকৰ আজন্ম চিনাকি বুকুৰ ৰুমত সোমাই জুৰিৰ মন গ'ল আকৌ এবাৰ শিশু হৈ পৰিবলৈ। পাহৰি যাবলৈ জীৱনৰ নুবুজা সমীকৰণবোৰ, জীৱনে তাইক দিয়া তিক্ততাবোৰ, আপোনজনৰ কাষত পোৱা অৱহেলাবোৰ। এনে কোন বাকী থাকিলগৈ তাইৰ কাষত, যাৰ চেনেহক ধিয়াই জুৰিয়ে সেই আবাহনক উপেক্ষা কৰিবলৈ যাব? মন্ত্ৰমুগ্ধৰ দৰে ক্ৰমশঃ তাই এখোপ দুখোপকৈ দলঙৰ ৰেলিঙৰ ওপৰলৈ উঠি গ'ল আৰু এসময়ত এক পৰম প্ৰশান্তিত দুচকু জপাই দেহৰ সমগ্ৰ ভৰ এন্ধাৰৰ বুকুলৈ এৰি তাই লাহেকৈ বতাহতে নামি দিলে। বিজুলীতকৈ তৎপৰতাৰে বলিষ্ঠ দুহাতেৰে এই এন্ধাৰত কোনে তাইক থপিয়াই ধৰিলে এনেদৰে যে তাই ৰেলিঙতে খুন্দা খাই দলঙৰ ওপৰলৈ ঘূৰি পুনৰ বাগৰি পৰিল? এই প্ৰগ্ৰাহ এন্ধাৰত কাৰো মুখ দেখাও নাযায়। অথচ তাই য'ত বাগৰি পৰিল তাৰ পৰা নাতি দূৰতে থিয় হৈ আছে সি। মূৰত পিন্ধি থকা কেপটোৱে মুখৰ সন্মুখৰ এন্ধাৰখিনি আৰু ঘন কৰি তুলিছে।
এন্ধাৰৰ মাজত হাতৰ আঙুলিৰ মূৰত জিলিকি আছে জ্বলন্ত চিগাৰেটৰ জুই। পৰম আশ্চৰ্যত জুৰিয়ে কপা কপা মাতেৰে চিঞৰি উঠে, কোন কোন? আপোনাৰ বিনিদ্ৰ নিশাবোৰত আপুনি মাথো অকলে সাৰে নাথাকে মেডাম, কৈছিলোঁ আপোনাক। এটা এটাকৈ কথাকেইটা কৈ উঠি হাতৰ চিগাৰেট ভৰিৰ তলুৱাৰে মোহাৰি জুৰিৰ ফালে এবাৰো মূৰ তুলি নোচোৱাকৈ পথৰ পৰা নামি নৈৰ এন্ধাৰ গৰাটোত নোহোৱা হৈ গ'ল সি। ইতিমধ্যে জুৰিৰ কাষত পৰি থকা তাইৰ মোবাইল ফোনত গৌতমৰ অবিৰত ফোন কলবোৰ আহিবলৈ ধৰিছিল। হয়তো ঘৰ পাই জুৰিক ঘৰৰ ভিতৰত নেদেখি তাইক বিচাৰি সি ফোন লগাইছে। ফোনৰ মাতত এক প্ৰকাৰ চম্বিত ঘূৰাই পাই জুৰিয়ে থিয় হ'বলৈ চেষ্টা কৰিলে। তাই পৰি থকাৰ পৰা উঠি অবিনষ্ট কাপোৰ কানিবোৰ ঠিক কৰি লোৱালৈ তাইৰ চৌপাশৰ এন্ধাৰখিনিক পোহৰৰ চুৰিৰে চিৰাচিৰ কৰি গৌতমৰ স্কৰ্পিঅ' গাড়ীখন সজোৰে ব্ৰেক মাৰি কিছু দূৰত ৰলহি। এইবাৰ সশব্দে গাড়ীৰ দুৱাৰ খুলি এক চৰম ঘৃণা আৰু বিৰক্তি মুখত লৈ গৌতম জুৰিৰ ওচৰলৈ বুলি এখোজ দুখোজকৈ আগুৱাই আহিল। ধন্যবাদ।